হয়, উন্নত মানদণ্ডৰ কেঁচুসাৰ প্ৰস্তুত কৰিও যে স্বাৱলম্বী হ'ব পাৰি তাকে দেখাবলৈ আজি আমি উপস্থিত তিয়কৰ দুলাকাষৰীয়া গাঁৱৰ শয়ন বৰাৰ ঘৰত। আৰু তেখেতে নিজেই এই যি আচলতে মই যি স্থানত উপস্থিত আছোঁ মোৰ সতীৰ্থই দেখাব এই যি আচলতে দেখিছে যিসমূহ কেঁচুসাৰ তেওঁ নিজে প্ৰস্তুত কৰিছে আৰু এই কেঁচুসাৰ প্ৰস্তুত কৰি তেওঁ নিজে স্বাৱলম্বী হৈছে। আৰু বহুত বেছি আচলতে পইচা খৰচা নহয়, কম খৰচতে আচলতে তেওঁলোকে নিজেই আচলতে এই যিসমূহ আচলতে কেঁচুসাৰ সেই কেঁচুসাৰসমূহ তেওঁলোকে প্ৰস্তুত কৰিছে। মোৰ শয়ন বৰা আছে, তেওঁৰ পৰা আমি পোনপটীয়াকৈ জানিব বিচাৰিম কি মানে আপুনি কেতিয়াৰ পৰা এই যি আচলতে প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছে, কেনেকৈ আৰম্ভ কৰিলে? নাই, এই প্ৰক্ৰিয়াটো মই আজি প্ৰায় 10 বছৰ আগৰ পৰা কৰিছোঁ, কিন্তু ব্যৱসায় ভিত্তিত আজি 3 বছৰ হৈছে এই ব্যৱসায় ভিত্তিত মই কৰিবলৈ লৈছোঁ। মানুহৰ চাহিদা অনুপাতে মই ব্যৱসায়ত কৰিবলৈ বাধ্য হ'লোঁ। কেনেকুৱা ধৰণৰ সুফল পাইছে যিসকল আপোনাৰ আচলতে যথেষ্ট যিহেতু খেতিয়ক আহে আৰু আজিকালি যিহেতু যথেষ্ট জৈৱিক সাৰৰ ওপৰত যথেষ্ট গুৰুত্ব বাঢ়িছে, আপোনাৰ ওচৰত কোন ঠাইৰ পৰা আহে, কিমান দূৰৰ পৰা আহে খেতিয়ক? বিভিন্ন জেগাৰ পৰা আহে। প্ৰথম কথা ক'বলৈ গ'লে আচলতে মই প্ৰথমতে 10 বছৰ আগৰ পৰা কৈছিলোঁ যে ক'লোঁ যে মই নিজৰ খেতিত মই ব্যৱহাৰ কৰিছিলোঁ। মই যথেষ্ট খেতি কৰা আমাৰ দাদাহঁতে কৰে, গতিকে তাত আমি খেতিত প্ৰথমতে প্ৰয়োগ কৰিলোঁ। কল খেতিত কৰিলোঁ, মানে ধান খেতিত কৰিলোঁ, ধান মাছ আদি সেইবিলাকত মানে আমি কৰিলোঁ। ধান মাছ কৰাত মাছৰ কাৰণে খাদ্য হয়, মানে এইটো ধানৰ কাৰণে এইটো সাৰ হয়, ইত্যাদি ধৰণৰ সুবিধাৰ্থে আমি নিজেও কৰিছিলোঁ। তাৰপিছত আমি কি হ'ল দেখি যথেষ্ট ফলপ্ৰসূ হ'লোঁ, নিজৰ খেতিবিলাক যথেষ্ট মানে ভাল মানে ফল পাওঁ, সেই প্ৰতি লক্ষ্য ৰাখি বিভিন্নজন ব্যক্তিক ক'লোঁ। আৰু জানেও আজিকালি বিজ্ঞান প্ৰযুক্তিৰ যুগ যেতিয়া সকলোৱে জানে, বিজ্ঞানীসকলে প্ৰচাৰ কৰি আছে। মোতেই আচলতে কি হয়, মই এটা ফেচবুকৰ যোগেদি মই বিজ্ঞাপন দিছিলোঁ, মোতেই ৰাইজে মোক যথেষ্ট খবৰ কৰিলে। প্ৰায় এমাহৰ ভিতৰত প্ৰায় 50,000 মানুহে মানে মোৰ ইয়াত মানে এই কেঁচুসাৰ মই যিটো ভিডিঅ' দিছিলোঁ সেইটো চাইছে। তেখেতসকলে খুব সন্তোষজনক পাই পানি, আৰু তেখেতসকলে বিভিন্নজন ব্যক্তি মোৰ গুৰিলৈ আহি মানে তেখেতসকলে কেঁচুসাৰ মানে পায় নেকি সুধিলে, বা মই সাধ্য অনুযায়ী তেখেতসকলক দিবলৈ সক্ষম হ'লোঁ। আৰু এটা কথা যি আচলতে কেঁচুসাৰ প্ৰস্তুত কৰি যিসমূহ কেঁচু উন্নত মানদণ্ডৰ কেঁচু থাকে, কেঁচু যিহেতু বিভিন্ন প্ৰকাৰ থাকে, আপুনি কি প্ৰকাৰ কেঁচু ইয়াত দিছে আৰু আপোনাৰ ক'ৰ পৰা আনিছে এই কেঁচুসমূহ? আমি কি কৰিছোঁ, আমাৰ বিজ্ঞানীসকলে মানে বিভিন্ন দেশৰ পৰা জাত বিচাৰ কৰি আনিছে। সেই জাতকেইটা হৈছে 4টা জাত আছে। তাৰ ভিতৰত আমি কি হৈছে চিনিয়া ফটিদা আৰু মানে ইউজনিয়া ইউডিলাক্স, এই দুটাই উপযুক্ত মানে জাত বুলি আমি গণ্য কৰি আৰু আমি মানে এই জাত দুটা ব্যৱহাৰ। একচুৱেলি কি হয়, 3 মাহৰ পৰা 4 মাহৰ ভিতৰত মানে কেঁচু সাৰ প্ৰস্তুত কৰিব লাগে। প্ৰথমতে একচুৱেলি আমি কি হয়, কেঁচুটো আমি টেংকিত দিয়া, আমি যিবিলাক টেংকি বনাই ৰাখিছোঁ তাত তেহেঁতৰ খাদ্য আমি সম্পূৰ্ণকৈ দিয়াৰ পিছত আমি কেঁচু দিয়াৰ পিছত আজি কেঁচু দিলোঁ, কাইলৈৰ পৰা সিহঁতি খালে আৰু মল ত্যাগ কৰিলে। মলখিনিয়ে হৈছে মানে সাৰ, কিন্তু সেই বুলি একচুৱেলি সেইটো সাৰ মানে খুব ভাল ধৰণৰ সাৰ হ'ব নোৱাৰে। কেলৈ 3 মাহ হয়, 4 মাহৰ পিছত কেঁচুখিনি মৰি যায়। যিখিনি কেঁচু তাতে খাই বোলে আমাৰ পলুৱে যেনেকৈ এৰাপাত খাই লেটা বান্ধে, ঠিক তেনেদৰে কেঁচুখিনিও আমি প্ৰমাণ পাইছোঁ এই মানে 4 মাহৰ পিছত 3-4 মাহৰ ভিতৰত সিহঁতি মানে মৰি যায়। আৰু সেই আমাৰ সিহঁতি যিখিনি খাই মল ত্যাগ কৰিছিলে সেইখিনিৰ লগত সেই সিহঁতৰ জীৱাশ্ম মৰি যায়, যে মৰি যোৱাৰ লগে লগে জীৱাশ্মবিলাক মিল হৈ সেই দুইটা গোট হৈ পানি কি হয়, এইটো ভাৰ্মি কম্প'জটো হয়। প্ৰথমতে মানে ভাৰ্মি হয়, তাৰপিছত কম্প'জ হয়, তেতিয়া সেই খুব সুন্দৰ এটা মানে সাৰ হয় বুলি আমি ভাবোঁ। কিমান মানকৈ বিকে পাৰ কেজি মানে আমি ঘৰৰ পৰা যদি নিবলৈ আহে 12 টকাকৈ দিওঁ, আৰু অলপ দূৰণিত যদি আমি দিবগৈলগীয়া হয় কেৰিং চাৰ্জৰ হয় 15 টকা দিওঁ। আৰু ইয়াতে এটা মানে আমাৰ বিশেষত্ব আছে কি, অন্যান্য বহুতসকলে কেঁচুসাৰ কৰিছে, আমাতকৈও আগত কৰিছে, কিন্তু তাৰ ভিতৰত আমাৰ এটা ইয়াত বিশেষত্ব আছে কি, আমি 2টা সাৰ প্ৰস্তুত কৰোঁ ইয়াতে। প্ৰথম কথা হৈছে আমি কেঁচু সাৰটো আমি যিটো কেঁচুৱে মল ত্যাগ কৰে সেইটো এটা সাৰ, সেইটো সকলোৱে জানে। কিন্তু আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে চইল বিভাগে এটা মানে এইটো কিছুমান বেক্টেৰিয়া তেখেতসকলে সৃষ্টি কৰিছে, যেনে এজ'ট' বেক্টেৰিয়া, এজ'ট'পিলিয়াৰ আৰু এনেকৈ ধৰণে 6টামান তেখেতসকলে বেক্টেৰিয়া ফৰ্ম কৰিছে। সেই বেক্টেৰিয়াবিলাকৰ জাতবোৰ এনেকৈ তেখেতসকলে পেকেট কৰি ৰাখে। গতিকে এই পেকেট কৰি ৰাখে, এই পেকেটবিলাক আমি কিনি আনো, আৰু কিনি আনি লগতে মানে আমাৰ জৈৱিক যিটো ৰক ফচফেট সেইটো বজাৰত উপলব্ধ, সেইটো আনি পানি আমি কি হৈছে কেঁচু সাৰৰ লগত মিলাই 15 দিন মানে 1 কুইণ্টেল কেঁচু সাৰত আমি 17 কেজি মানে এইটো জৈৱিক ৰক ফচফেট দিওঁ, আৰু মানে এজ'ট' বেক্টেৰিয়া 1.5 কেজি দিওঁ। গতিকে এই গোটেইখিনি দি পিনি 15 দিনমান গপাই ৰাখিলে, আমি এনেদৰে গপাই ৰাখিছিলোঁ। এই আজি মোকলাই দিছোঁ এইখিনি। এইটো আচলতে তেওঁলোকে আচলতে ব্যৱসায়িক ভিত্তিত আচলতে যিসমূহ আচলতে কেঁচুসাৰ প্ৰস্তুত কৰিছে, আৰু এই কেঁচুসাৰ প্ৰস্তুত অসমৰ বিভিন্ন ঠাইত তেখেতে বিভিন্ন খেতিয়কে ইয়াৰ পৰা লৈ যায়হি, বা বিভিন্ন তেওঁ নিজে হ'লেও যদি তেওঁলোকে যিসকল খেতিয়কে বিচাৰে তেখেতলোকৰ ঘৰত হ'লেও তেখেতলোকে দিয়েগৈ। আৰু এনেদৰে আচলতে যিসমূহ আচলতে খেতিয়ক আছে বা খেতিয়কসকলৰ সহায় হোৱাকৈ এই আচলতে কেঁচুসাৰ প্ৰস্তুত কৰিছে আচলতে স্বাৱলম্বী হ'ব পাৰি।